গুগল সার্চ করিবা চাবা তপককে উত্তৰ দি দিবা কিন্তু আমিতো সেইটো পৰিৱেশ পোৱা নাছিলো কিন্তু তাৰ পিছতো আমি বিলাক কৰবাত নহয় কৰবাত নিজক লৈ সজাগ আৰু সচেতন আছিলো কাৰণে সাগে আজি মূৰ দাঙি থিয় হ'ব পাৰিছো নিজৰ ভৰিৰ ওপৰত ভৰ দি খাব পাৰিছো মই হেতুকে তোমালোককো কম যে নিজৰ ওপৰত যদি তোমালোকৰ আত্মবিশ্বাস প্ৰবল আৰু নিজক যেতিয়া তুমি চিনি পাবা বুজি পাবা কোনটো কামৰ কাৰণে তুমি যোগ্য তুমি চাবা তোমাৰ কাৰণে পৃথিৱীখনৰ কৰবাত নহয় কৰবাত এটা জায়গা আছে সুকা হ'ব লাগে মেধা হ'ব লাগে মই হেতু বেয়া বুলি কোৱা নাই নহবলৈও কোৱা নাই প্ৰত্যেক গৰাকী ল'ৰা ছোৱালী সুকা হওক ভালকৈ পঢ়ক নম্বৰ ভালকৈ পাওক হেতু ময়ো বিচাৰো কিন্তু একমাত্ৰ লক্ষ্য আৰু উদ্দেশ্য কেতিয়াও সেই নম্বৰ কেইটা হ'ব নোৱাৰিব মই সেই কথাটোত কৈছো তোমালোক তাৰ লগে লগে তুমি আনুষংগিকভাৱে এজন পূৰ্ণাংগ মানুহ হ'বৰ কাৰণে আৰু বহুখিনি গুণ লাগিব বহুখিনি দিশ লাগিব কোনোবাই তোমালোকে ইয়াত গান গাই ভাল পোৱা কোনোবাই ইয়াত খেলি ভাল পোৱা কোনোবাই ইয়াত এনেকুৱা আছে যে বিউটিচিয়ান হ'ব বিচৰা কোনোবা ছোৱালী অকল সৌন্দৰ্য চৰ্চা কৰি ভাল পায় কোনোবাই হয়তো ব্যৱসায়ৰ চিন্তাৰে তেওঁলোক যদিও পঢ়ি আছে তেওঁলোকৰ মগজুত অনবৰত বেপাৰ বাণিজ্যই ৰূপী থাকে খুলি থাকে তেওঁ সেই যিখিনি চিন্তাৰ মানুহ মই তেওঁলোকক কৈছো যে তুমি কোনটো কামৰ কাৰণে যোগ্য তুমি নিজক সেইটো সুধিবা সুধি সেইমতে কৰিবা কিয় কৈছো মই পৃথিৱীত এনেকুৱা বহুত ব্যক্তিৰ নাম মই তোমালোকৰ আগত ল'ব পাৰো যি কেতিয়াও চাৰ্টিফিকেট আৰু মাৰ্কশ্বিটত চোকা নাছিল কিন্তু পৰৱৰ্তী সময়ত তেওঁলোক কিন্তু বিশ্ব বিখ্যাত মানুহ হৈছে উইনষ্টন চাৰ্চিল যিবিলাকে হিষ্ট্ৰী পঢ়িছা যিবিলাকে পলিটিকেল সায়েন্স পঢ়িছা তোমালোকেতো নামটো শুনিছা জানা অন্তত দ্বিতীয় বিশ্বযুদ্ধৰ সময়ৰ গোটেই পৃথিৱীখনৰ মহানায়ক আছিল সেই সময়ৰ ইংলেণ্ডৰ প্ৰধানমন্ত্ৰীজন সেই উইনষ্টন চাৰ্চিল পৰৱৰ্তী সময়ত পৃথিৱীৰ একমাত্ৰ ৰাষ্ট্ৰনেতা যি প্ৰথম নোবেল পুৰস্কাৰ পাইছিল ব্ৰিটেইনৰ সেই প্ৰধানমন্ত্ৰীগৰাকীয়ে অভিলেখ সৃষ্টি কৰিছিল কিন্তু উইনষ্টন চাৰ্চিলৰ জীৱন যিসকলে তোমালোকে জানা বা জীৱনী যিসকলে পঢ়িছা তেওঁলোকৰ কাৰণে মোৰ কথাটো নতুনত্ব নহ'ব কিন্তু যিসকলে নাই পঢ়া তোমালোকে মনত ৰাখিবা যে উইনষ্টন চাৰ্চিল ছাত্ৰ অৱস্থাত 3খন বিদ্যালয় সলাবলগীয়া ছাত্ৰ আছিল 3খন বিদ্যালয় সলাইছিল উইনষ্টন চাৰ্চিলে এই যে ইলেক্ট্ৰিক বাল্বটো জ্বলি আছে এই ইলেক্ট্ৰিক বাল্বৰ যিগৰাকী আৱিষ্কাৰক টমাছ আলভা এডিসন ছাত্ৰ অৱস্থাত কিমান চোকা আছিল ইমানেই গাধা আছিল হেডমাষ্টৰে স্কুলৰ পৰা উলিয়াই দিছিল আৰু মাকক মাতি আনি কৈছিল এই গাধাটোক লৈ যাওক মই আৰু কেতিয়াও পঢ়াব নোৱাৰো মোৰ স্কুললৈ নপঠিয়াব লাজে অপমানে মাকে লৈ গৈছিল সেই গাধা ল'ৰাটোক ওচৰ চুবুৰীয়ে যেতিয়া মাকক সুধিছিল ইয়াক কিয় নপঠিওৱা হ'ল স্কুললৈ মাকে কি কৈছিল তেতিয়া বুকাত মিছা কথা বুকুত এসোপামান বেদনা লৈ ওচৰ চুবুৰীয়াক তেওঁ দুখেৰে ক'ব লগা হৈছিল যে নাই স্কুললৈ নপঠিয়াও স্কুলত যিবোৰ পঢ়ুৱাই সি আগতীয়াকৈ বুজি পাই যায় ঘৰত থাকি জানে কিমান মিছা কথা এটা কৈছে কিন্তু সেই মানুহজনী ভাগি পৰা নাছিল হাৰি যোৱা নাছিল সেই মানুহজনীয়ে স্বপ্ন দেখিছিল নিজৰ পুতেকক লৈ আৰু সেই কাৰণে তেওঁ সেই স্বপ্নটোৰ পিছত দৌৰাইছিল ঘৰত ৰাখি সেই সময় বেটটো লৈতো গোটেই দিনৰ দিনটো খেলপথাৰতে টুকটাক কৰি আছিল তাৰপিছত আজি তেণ্ডুলকাৰক কি বুলি কোৱা হয় ক্ৰিকেটৰ ভগৱান এজন মানুহকেই কোৱা হয় ক্ৰিকেটৰ ভগৱান সেইজনে হৈছে শচীন তেণ্ডুলকাৰ কিন্তু তেণ্ডুলকাৰ কিমান চোকা কিমান পঢ়া তেণ্ডুলকাৰৰ ডিগ্ৰী কি আমি খবৰ ৰাখিছো নাই ৰখা নৰেন্দ্ৰ মোদী আজি অকল ভাৰতবৰ্ষৰ নেতা নহয় বিশ্বৰ নেতা হ'বলৈ গৈছে নৰেন্দ্ৰ মোদী কিমান চোকা কিমান পঢ়া কিমান পঢ়িছে মোদীয়ে আমি কিমান গুৰুত্ব দিওঁ সেইটোক এইখিনি পৰ্যায়লৈ নৰেন্দ্ৰ মোদী কেনেকৈ গৈছে বেলেগ একো নাই মই যে তোমালোকক প্ৰথম যিকেইটা শব্দ কৈছো প্ৰথম শব্দটি কৈছো আত্মবিশ্বাস সেই আত্মবিশ্বাসৰ বলতে এই মানুহবিলাক মানুহ হৈছে আৰু পৰৱৰ্তী সময়ত মই কোৱা সেই কলৈ কিয় কৰ পৰা কাৰ বাবে তেওঁলোকে অনবৰতে নিজক লৈ ফুৰিছে আৰু সেই কাৰণে সেইখিনি মানুহ হৈছে বাকি বাদ দিয়া তোমালোকৰ জীৱনৰ আটাইতকৈ হাৰ্টথ্ৰব বুলি যাক কোৱা হয় জুবিন গাৰ্গ
আজি জুবিন কেনেকৈ হৈছে যিজন ছাত্ৰই ফিজিক্সৰ পেপাৰ শ্ৰেণী কোঠাত ফালি পেলাই ওলাই আহিছিল পাৰ্ট 2 পৰীক্ষাত কেমিষ্ট্ৰি মেজৰ থকা সেই ছাত্ৰজনে ফিজিক্সৰ পৰীক্ষা দিবলৈ পৰীক্ষা হলতেই যেতিয়া ফিজিক্সৰ পেপাৰখন চিৰাচিৰিকৈ ফালি ওলাই আহিছে তেওঁ কোনে বাৰু ভাল ছাত্ৰ বুলি ক'ব তেতিয়া কোৱা কি অধ্যক্ষ কি অধ্যাপক সকলোৱে কৈছিল এটা উদণ্ড আৰু বৰ বেয়া লোৱা অধ্যক্ষটো সুধিছিল যে তই কি কাম কৰিলি এইটো অধ্যাপক বিলাকেতো বেয়াই পাইছিল পৰীক্ষা হলত যিজন ল'ৰাই পৰীক্ষা দিবলৈ গৈ পেপাৰখন ফালি দিব তাকনো কোনো অধ্যাপকে ভাল বুলি ক'ব সেই সময়ত আটাইতকৈ বেয়া আৰু উদণ্ড বুলি ভবা ছাত্ৰজনেইটো এতিয়া জুবিন হৈছে তাৰ মানে ফিজিক্স পৰীক্ষা দি থাকোঁতে যিজন ল'ৰাই বুজি পাইছে যে এইবিলাক মোৰ কাম নহয় মই কেলে লিখি আছো কেলে পঢ়ি আছো কোনে পঢ়ে এইবিলাক এনেকুৱা বুলি কৈ পেপাৰখন ফালি ওলাই গুচি আহিছে তেতিয়াতো চবেই বেয়াই পাইছিল জুবিনক আৰু সেই আণ্ডাৰ গ্ৰেজুৱেট জুবিন এতিয়া তোমাৰ কাৰণে কি হাৰ্ট পাপন কিমান চোকা কিমান পঢ়া কিমান মেধা আছিল পাপন আমি কিবা গম পাওঁ অৰ্থাৎ যাৰ যিটো প্ৰতিভা সেই অনুযায়ী যদি নিজক তুমি লৈ যাব জানা তেতিয়াহ'লে তুমি চাবা তোমাৰ কাৰণে কৰবাত নহয় কৰবাত জেগা ওলাবই তুমি যদি খেলি ভাল পোৱা তুমি যদি নাচি ভাল পোৱা তুমি যদি অভিনয় কৰি ভাল পোৱা তুমি যদি গান গাই ভাল পোৱা তুমি যদি কথা কৈ ভাল পোৱা তেনেহ'লে সেই দিশত তুমি যাবলৈ চেষ্টা কৰা কৰবাত নহয় কৰবাত উজলি উঠিবাই তুমি চাবা মই ক'ব লাগে কাৰণে এই কথাকেইটা নাই কোৱা মই নিজে জীৱনত এইখিনিকে নিজে লৈ ফুৰিছো লৈ আছো আৰু লৈ থাকিম সেইকাৰণেহে মই তোমালোকক এই কথাকেইটা কৈছো আৰু দুগৰাকী বক্তা আছে কথা ক'বলৈ মই ছাত্ৰ ছাত্ৰীৰ আগত কথা ক'লে বহুত সময় কৈ থাকিব পাৰোঁ এইকাৰণে মই ক'ব পাৰোঁ যে মই বিশ্বাস কৰোঁ অন্তৰৰ পৰা আমাৰ দেশখন আমাৰ ৰাজ্যখন যিসকলৰ হাতত সুন্দৰ হোৱাৰ অৱকাশ আছে যাৰ ওপৰত এটা ভৰসা কৰিব পাৰি সেইসকলেই হৈছে তোমালোক মোৰ সন্মুখত থকা তোমালোক মই আগৰ চামৰ কথা মই নকওঁ আগৰ মানুহে যি কৰিলে কিন্তু আমিতো ঠিক কৰিব লাগিব আমাৰ ৰাজ্যখনক আমাৰ দেশখনক আমাৰ গাঁওখনক আমাৰ অঞ্চলটোক আমি অকল নিজে সুখ স্বাচ্ছন্দ্যৰ মাজত থাকিম নে আমি আনৰ কথাও ভাবিম শিক্ষাৰ লক্ষ্য আৰু উদ্দেশ্য কি সেইটো তোমালোকে বুজা আৰু সেইখিনি বুজিবৰ কাৰণেহে মই এইখিনি কথা তোমালোকক কৈছো এটা ডিগ্ৰী শেষ কথা নহয় এখন চাৰ্টিফিকেট মাৰ্কশ্বিটে শেষ কথা নহয় তুমি পূৰ্ণাংগ মানুহ হ'বলৈ ইয়ালৈ আহিছা তুমি মনত ৰাখিবা ইয়ালৈ আহিছা তুমি পূৰ্ণাংগ মানুহ হ'বলৈ তুমি পলিটিকেল সায়েন্স পঢ়িছা নে তুমি ইংলিছ পঢ়িছা আছামিজ পঢ়িছা তুমি হিষ্ট্ৰী পঢ়িছা সেইটো ডাঙৰ কথা নহয় তুমি যি পঢ়িছা তুমি এজন ভাল মানুহ হ'বলৈ আহিছা পূৰ্ণাংগ মানুহ আৰু সেই পূৰ্ণাংগ মানুহ হ'বৰ কাৰণে তোমাক যিখিনি আয়ত্ত কৰাটো দৰকাৰ এই বয়সত মই সেইখিনি কথাই তোমালোকক ইংগিত দিছো আৰু সেইখিনি যদি কৰিব জানা তেতিয়াহ'লে তুমি চাবা তোমাৰ জীৱনটো ভাল হ'ব আমাৰ ছাত্ৰ ছাত্ৰীবিলাকে ভুল তাতেই কৰে মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়লৈ আহোঁতেনে সদায় তেওঁলোকে জীৱিকাৰ সন্ধানত অগ্ৰাধিকাৰ দিয়ে কি এখন চাৰ্টিফিকেট আৰু এখন মাৰ্কশ্বিট তেওঁলোকে বেছি জীৱনৰ কাৰণে প্ৰয়োজন বুলি অনুভৱ কৰে সেইকাৰণে তেওঁলোকে অকল কোৰ্চৰ মাজতে আবদ্ধ থাকিব বিচাৰে যেটো ভুল তুমি কোৰ্চৰ মাজত আবদ্ধ থাকি এখন চাৰ্টিফিকেট এখন মাৰ্কশ্বিট আয়ত্ত কৰাটো যন্ত্ৰ মুখস্থ কৰি তুমি নম্বৰ ঠিকই পাবা কিন্তু পৃথিৱীখনক তুমি একো নাজানিবা নুবুজিবা সমাজখনৰ তুমি একো আওভাও নাপাবা তেতিয়া সেইখিনিৰ পৰা সেই বৃত্তটোৰ পৰা বাহিৰলৈ ওলাই আহি তুমি জ্ঞান অৰ্জন কৰিব লাগিব আজিৰ ছাত্ৰ ছাত্ৰীৰ দুৰ্ভাগ্যজনকভাৱে তোমালোকে বেয়া নাপাবা আজিৰ ছাত্ৰ ছাত্ৰীৰ সাহস আছে সততা নাই আজিৰ ছাত্ৰ ছাত্ৰীৰ তথ্য আছে জ্ঞান নাই আজিৰ ছাত্ৰ ছাত্ৰীৰ হিংসা আছে অহিংসা নাই আজিৰ ছাত্ৰ ছাত্ৰীৰ আটাইতকৈ ডাঙৰ কথা নৈতিকতা আৰু মূল্যবোধ বুলিবলৈ একো নোহোৱা হৈছে এইখিনি নোহোৱাকৈ এজন মানুহ হ'ব নোৱাৰে এইখিনি নোহোৱাকৈ এখন সমাজ হ'ব নোৱাৰে এইখিনি নোহোৱাকৈ কোনো দেশ নিৰ্মাণ কৰিব নোৱাৰে এইখিনিও আমি এই অৱস্থাত
ল'ব লাগিব, বুজিব লাগিব। এখন ৰেলগাড়ী চলিবলৈ হ'লে দুটা চিৰি যি ধৰণে অপৰিহাৰ্য, ৰেলৰ ইঞ্জিনটো সঠিকভাৱে যাবলৈ যি ধৰণে চিৰি দুটা খুব সুন্দৰ হৈ থাকিবই লাগিব, ঠিক একেদৰে এজন মানুহ, পূৰ্ণাংগ মানুহ তেতিয়াহে হ'ব পাৰে ছাত্ৰ অৱস্থাৰ পৰাই, যেতিয়াই সেই ছাত্ৰ বা ছাত্ৰীগৰাকীয়ে ৰেলৰ চিৰিৰ দৰে দুটা বস্তু সমানেই লৈ যাব জানে। কিন্তু আমাৰ ছাত্ৰ ছাত্ৰীবিলাকে ভুল তাতেই কৰিছে। এতিয়া এজন জন্মৰ পৰা মৃত্যুলৈকে মানুহে লগত কি লৈ ফুৰে? জন্মতই মানুহে লয় জীৱন, আৰু মৃত্যুৰ সময়তো মানুহে লগত লয় জীৱন। মাজৰ সময়খিনিতহে মানুহে লয় জীৱিকা। কিন্তু আজিৰ ছাত্ৰ ছাত্ৰীয়ে ভুল তাতেই কৰিছে, জীৱনক চিটিকাই দিছে, জীৱিকাক গুৰুত্ব দিছে। ভুল। কিয়? জীৱন নাথাকিলে জীৱিকাৰ কোনো কাম নাই, জীৱন থাকিলেহে জীৱিকাৰ মূল্য আছে। গতিকে আমি ৰেলৰ চিৰি দুটাৰ দৰে জীৱন আৰু জীৱিকাক আগুৱাই নিব লাগিব। এফালে জীৱন, আনফালে জীৱিকা। এই যে তোমালোকে ইয়াত কোৰ্চৰ মাজত আবদ্ধ থাকি চাৰ্টিফিকেট মাৰ্কশ্বিট ল'বা, এটা চাকৰিৰ কাৰণে, ব্যৱসায়ৰ কাৰণে তোমালোকে চিন্তা কৰিবা, এইটো তোমাৰ জীৱিকা, এইটো জীৱন নহয়। কিন্তু তাৰ বাহিৰে বাকীখিনি তোমাৰ জীৱন। সুখ স্বাচ্ছন্দ্য আনন্দৰ মাজত থকাটো জীৱন। চোৱা, তুমি বীজটো ভাল, তুমি ঘৰৰ সন্তান ভাল। এই যে শংকৰদেৱক আইতাকে কৈছিল, ভাল আমৰ পুলি হৈ বকৰাণীত গজলি বুলি, কিয় কৈছিল? তোমালোক কোনোবা হয়তো বীজটো তোমালোকৰ ভাল, তোমালোক ভাল ছাত্ৰ, চোকা ছাত্ৰ, স্বভাৱ চৰিত্ৰও ভাল, কিন্তু তোমালোক জেগাত পৰিছানে নাই? গুটি বীজ ভাল হলে য'তে ত'তে সিঁচি দিলেই কি ঠন ধৰি উঠিব নেকি? সেই মাটিডৰা তাত কিমানখিনি পলস আছে, সেই মাটিখিনি কোনটো শস্যৰ কাৰণে উপযুক্ত, সেইটোও কিন্তু খেতিয়কে খিয়াল ৰাখিব লাগিব। য'তে ত'তে ভাল বীজ হ'ল বুলি ক'লে ছটিয়াই দিলে কেতিয়াও ভাল গছ হৈ গজি নুঠে, সেইটো ভুল। গতিকে বীজ অনুসৰি, মাটি অনুসৰি তাত ৰোপণ হ'ব লাগিব। তোমাৰ যিটো কেপাচিটি, সেই অনুসৰি তুমি নিজক ঠিক কৰি আগুৱাই নিব পাৰিব লাগিব। তেতিয়াহে তুমি ভাল মানুহ হ'বা, পূৰ্ণাংগ মানুহ হ'বা, নিজৰ জীৱনটোত সফল হ'বা। মই ইয়াত আৰু নাথাকো, মই যামগৈ। প্ৰকাশ দাসৰ আৰু চৌধুৰী ছাৰৰ মই বক্তব্য শুনিব নোৱাৰিম, মই দুখিত। 45 মিনিট সময় মই কথা কৈছো আৰু নকওঁ। মই আশা কৰিম তোমালোক যি লক্ষ্য আৰু উদ্দেশ্য লৈ পুথিমাৰী মহাবিদ্যালয়লৈ আহিছা, সকলোৱে তোমালোকৰ জীৱনবোৰ ভাল হওক, সুখ আনন্দ সমৃদ্ধিৰে ভৰি পৰক, মই তাৰেই কামনা কৰিম। প্ৰত্যেকগৰাকী ছাত্ৰ ছাত্ৰী তোমালোক ভাল মানুহ হোৱা, সফল হোৱা জীৱনৰ বাটত। ক'ৰবাত কোনোবা ব্যৱসায়ী হ'ব, ক'ৰবাত কোনোবা হয়তো ভাল প্ৰশাসনিক বিষয়া হ'ব, কোনোবা শিক্ষক হ'ব, কোনোবা সাংবাদিক হ'ব, কোনোবা অভিনেতা হ'ব, কোনোবা অভিনেত্ৰী হ'ব। তেনেকৈও সফল হ'ব পাৰে। সফলতাৰ সংজ্ঞা মানুহভেদে ভিন্ন। গতিকে তুমি নিজৰ শক্তি অনুযায়ী নিজৰ জীৱনটোত আগুৱাই নিবলৈ চাবা, তেতিয়া দেখিবা মই কোৱা কথাকেইটা তোমালোকৰ জীৱনত খাপ খায়। অধ্যক্ষ মহোদয়কে প্ৰমুখ্য কৰি ছাত্ৰকতা সভাৰ সমূহ বিষয়ববীয়া মই ধন্যবাদ জনাইছোঁ মোক ইয়ালৈ আমন্ত্ৰণ কৰাৰ কাৰণে। আৰু মই তোমালোকক কৈছোঁৱেই, মই যিখিনি কথা কৈছোঁ মোৰ নিজস্ব চিন্তাৰে, মই নিজৰ বিবেকেৰে যিখিনি ক'ব লাগে বুলি ইয়াত ভাবোঁ, মই সেইখিনিহে কৈছোঁ। শেষত আকৌ কৈছোঁ, লক্ষ্য নিৰ্দিষ্ট কৰি উদ্দেশ্য যদি তোমাৰ মহান হয়, ভগৱান তেতিয়া তোমাৰ সহায়ক হ'বই, ক'লেও তোমাক ৰাখিব নোৱাৰে। তুমি এইটো পাহৰি নাযাবা যে তুমি এখন মহাবিদ্যালয়লৈ আহিছা, পঢ়িবলৈ আহিছা, ঘৰত মা দেউতা আছে, তেওঁলোকে বেয়া পোৱা কাম, তেওঁলোকক বদনামী কৰা কাম তোমালোকে নকৰিবা। তোমালোকে যদি ইয়াত কমলপুৰত যদি কিবা এটা অপ্ৰীতিকৰ ঘটনা ঘটোৱা, তুমি অকল ছাত্ৰজন বদনামী নোহোৱা, বদনামী হৈ যাব এই 1500 ছাত্ৰ ছাত্ৰী থকা পুথিমাৰী মহাবিদ্যালয়। বদনামী হৈ যাব তোমাৰ সেই নিষ্পাপ মা দেউতাহাল, বদনামী হৈ যাব তুমি যিটো ঘৰৰ পৰা আহিছা সেই ঘৰখনৰ মানুহখিনি, বদনামী হৈ যাব তোমাৰ ঘৰখন যিখন গাঁৱত, সেই গাঁওখন অমুক গাঁৱৰ ল'ৰা, অমুকৰ সন্তান, অমুকৰ ভায়েক, অমুক মহাবিদ্যালয়ৰ ছাত্ৰ। কিয় কিয় সেইটো বদনামৰ ভাগি কৰিলা তোমালোকে? আমি কিমানেই ভাবোঁ সেই কথাটো। এটা ল'ৰাই বেয়া কাম কৰিছে, গোটেই মহাবিদ্যালয়খন বদনামৰ ভাগি হৈছে। কিয়? কোনে দিলে তোমাক সেই অধিকাৰ? মই যদি ইয়াত নক'বলগীয়া কথা কওঁ, মই নিতুমণি শইকীয়া বদনামী হৈ নাযাম।
450 কৰ্মচাৰী থকা প্ৰতিদিন টাইমছ চেনেলটো বদনামী হ'ব কিয় কোনে দিলে অধিকাৰ মই নিজে গণ্ডগোল কৰিছোঁ আৰু বদনামী হৈছে মোৰ ঘৰখন মোৰ মা দেউতা মোৰ কাৰ্যালয়টো পাপ এইটো অন্যায় নাপাই কৰিব আমি সকলো যদি সেই দায়বদ্ধতাৰে নিজক জানি বুজি আমি আগুৱাই লৈ যাব জানো তেতিয়া আমাৰ চাবা নিজৰো ভাল সমাজৰো ভাল দেশখনৰো ভাল আমাৰ সামগ্ৰিকভাৱে মানৱ জাতিৰ ভাল সেইখিনিকে তোমালোকে অনাগত দিনত কৰিবা বুলি আশা কৰি মই মোৰ বক্তব্যৰ ইমানতে সামৰণি মাৰিছোঁ নমস্কাৰ